দাদা ক এই বাহিৰত যিকেইটা কাম আছিল কৰিলো আবেলি টাইমত মই ঘৰলৈ যাব লাগিব গাইখন ধুলো আমার দেউতাৰ বেমাৰ মই আবেলি ঘৰলৈ যাম নোৱাৰ তই এতিয়া ঘৰলৈ যাব নোৱাৰ মোৰ বহুত কাম আছে হা তই নাথাকিলে এইবোৰ দিগদাৰ হয় মোৰ কাম যিকেইটা আছিল কৰিলো দাদা মই ঘৰলৈ যাবই লাগিব মানে ভালে কৰিলি দেউতাৰ বেমাৰ মই যাবই লাগিব আজি মই যামেই আবেলি টাইমত সেই ফাইলখিনি যে সোমাবলৈ দিছিলো সোমালি নে সোমাল থলি সেইখিনি বহি কেইখন যে আছিল ওপৰত সব কৰিলো মই চাবি আকৌ সেইমতে বহিখিনি মই যেতিয়া বিচাৰো তেনেকে আকৌ উলিয়াই আনি দিবি ঠিক আছে মই তেতিয়া ঘৰলৈ যাম আজি নোৱাৰিবি তই ঘৰলৈ যাব নোৱাৰ এতিয়া নহয় দাদা মই যাব লাগিব গৈছিলিহে 4 মাহ মান হৈছেহে দেখোন এতিয়া আকৌ ঘৰলৈ যাবৰ হলেই নে আৰু বাপেক কি বেমাৰ হৈ থাকে দুদিনৰ মূৰে মূৰে আজি ইটো বেমাৰ কাইলৈ সিটো বেমাৰ পৰহিলে সিটো বেমাৰ বুঢ়া হৈছে এতিয়া বেমাৰ বুঢ়া হৈছে মৰি থাকিবলৈ দে ইমান অহা যোৱা কৰি থাকিব নোৱাৰিবি তই ইয়াত কামহে কৰিছ ইয়াত সিদিনা গলো তেতিয়া ফুৰিব গলো হয়তো সিদিনা নহয় 4 মাহ হ'ল 4 মাহ মাত্ৰ 4 মাহ তেতিয়া ফুৰিব গলো ইমান দিন পিছত গৈছ এতিয়া বেমাৰটো যাবই লাগিব মই যামেই আজি মানে আবেলি টাইমত যাম এইটো তোৰ সিদ্ধান্ত মানে হা মই যে যাব নোৱাৰিবি বুলি ক'লো সেইটো নুশুনিলি এইটো তোৰ সিদ্ধান্ত তই যাবিয়ে মানে হয় আজি আপুনি যাব নিদিলেও মই আজি যামেই মোৰ দেউতালৈ বহুত মনত পৰি আছে আৰু ইফালে দেউতা বেমাৰো যাওঁ অৱস্থা এই ঘৰৰ ওচৰৰ ভাইটি এটাই ফোন কৰিছিল দেউতাৰ অৱস্থা খুবেই বেয়া সেইটোৱেতো বেয়া কৰিলো মই মোৰ ভুলটো তাতে হ'ল তোক যে মোবাইল ফোন এটা দিলো মই তোক মোবাইলটো দিব নালাগিছিল নহয় দাদা চাওক সামৰি থবি মোবাইল সামৰি থবি এইটো আৰু তই চলাই থাকিব নালাগে এই মোবাইলটোৱে যত কটৰ হাই বুজিছ আপুনি আজি ফোন আহিব বেমাৰ কাইলৈ ফোন আহিব বোলে খাবলৈ নাই পৰহিলৈ ফোন আহিব বজাৰ নাই হা আকৌ ফোন আহিব বোলে টকা লাগে এইবিলাকৰ দৰকাৰ নাই তই মোবাইলটো মোক দি দিবি বছ সেইটোৱে কথা নহয় দাদা আপুনি আজি যাব নিদিলেও মই যামেই কাৰণ দেউতাক মই বহুত ভাল পাওঁ মই বহুত মৰম কৰো দেউতাক ডিঙিতে খাবতি পেলাই লগতে শুই থাকে যা বুজিছ ভাল পাওঁ নহয় বাপেৰক ডিঙিতে খাবতি ধৰি একেলগে বিচনাত পৰি থাকে যা বুজিছ এটা কথা মনত ৰাখিবি মই আগতো কৈছো মোৰ ওপৰত কথা নকবি মই যাব নোৱাৰো বুলি কৈছো যাব নোৱাৰিবি সেইটোৱে কথা যা এতিয়া বজাৰলৈ যা ভাল চাই মাছ এটা আনিবি আজি বজাৰলৈ মই গ'লে দেৰি হ'ব দাদা কিয় দেৰি হ'ব মই বজাৰৰ পৰা আহি মই যাব নোৱাৰিম তাক মাৰিম নহয় বাৰে বাৰে একেটা কথা ক'বলৈ আহিছ কাম তলিয়া পাবি কিন্তু কৈ দিছো নহয় দাদা আপুনি মাক বাপেক অকল তাৰহে আছে গাঁৱত মোৰো মা দেউতা আছে বুজিছ মোৰ মা দেউতা আছে গাঁৱত 1.5 বছৰ আগত গৈছিলো এবাৰ 1.5 বছৰ হৈ গ'ল এতিয়ালৈকে মই গাঁৱলৈ যোৱাৰ কথা মুখত অনা নাই আছে থাকিব তেনেকে গাঁৱত মাক বাপেক আছে কাৰণে একেবাৰে যে গৈয়ে থাকিব লাগিব তাত সপ্তাহৰ মূৰে মূৰে মাহেকৰ মূৰে মূৰে 15 দিনৰ মূৰে মূৰে যে গৈয়ে থাকিব লাগিব তাত কিবা কথা আছে নেকি 4 মাহৰ আগতে গৈ আহিছো দেখোন দেউতাক ভাল পাওঁ একদম মাৰিম নহয় একদম সমান কৰি পেলাম নাক মুখ সমান কৰি পেলাম কৈ দিছো মোৰ মা দেউতা নাই মোৰো দেউতা আছে মা আছে গাঁৱত মই কেইদিন যাবলৈ ওলাইছো গাঁৱত চাওক দাদা মোৰ দেউতাৰ অসুখ মই যাবই লাগিব আপুনি যিয়ে নকওক মই যামেই কি হ'ল শুনক দাদা আপোনাৰ মা দেউতাৰ প্ৰতি আপোনাৰ কিমান মৰম কিমান শ্ৰদ্ধা
কিমান ভাল পোৱা আছে মই সেইবোৰ নাজানো, কিন্তু মাতো নাই। সৰুকালতে মোক এৰি থৈ গুচি গ'ল, কিন্তু দেউতাৰ প্ৰতি মোৰ বহুত ভাল পোৱা মৰম শ্ৰদ্ধা আছে। মই যাবই লাগিব, দেউতাৰ ওচৰত মই যাবই লাগিব। 1.5 বছৰ আপুনি আপোনাৰ মাক দেউতাকৰ ওচৰত যোৱা নাই, 1.5 বছৰ নহয় 4 বছৰো যদি পাৰ হৈ যায় তেতিয়াও আপোনাৰ মনত নপৰে, আপোনালোকৰ মনত নপৰে। তাৰমানে তই কি ক'ব বিচাৰিছ? মইনো কি ক'ম দাদা, মইতো নিবিচাৰো যোৰহাটত হৈ যোৱা ঘটনাটোৰ নিচিনা মোৰ দেউতাৰ কিবা এটা হওক। যোৰহাটত কি হৈছিল আপুনি পাহৰিছে নেকি দাদা? এজনী মাক ৰুমৰ ভিতৰত মৰি পচি গেলি শেষ হৈ গ'ল। কিয় হ'ল জানে? সেইবিলাক যে ধনী মানুহ, অথচ ওচৰত থকা জীয়েকজনীও গম নাপালে, আৰু গম পাবই কেনেকে? সিহঁতে টকাক লৈ ব্যস্ত, নিজক লৈ ব্যস্ত, মাক দেউতাকলৈ মনত নপৰে, খবৰ ল'বলৈ সময় নাই। মোক আজি ৰাখিব নোৱাৰিব, দৰকাৰ পৰিলে কামেই নকৰো, মই আহিলো। আৰু এটা কথা দাদা, পাৰিলে আপোনাৰ মাক দেউতাকৰ খবৰটো লৈ আহিব। এটা সামান্য কাম কৰা ল'ৰাই ইমানখিনি জ্ঞান দি থৈ গ'ল। হয় হয়, আমি সদায় নিজৰ কৰ্মক লৈ ব্যস্ত, টকা পইচাৰ কাৰণে ব্যস্ত, সদায় নিজক লৈ ব্যস্ত, মা দেউতাৰ কথা আমি পাহৰি আছো। যিটো আমি কৰা সম্পূৰ্ণ অনুচিত। আমি মা দেউতাক কেতিয়াও পাহৰি থাকিব নালাগে। আজি 6 মাহৰ আগতেই শুনিছিলো দেউতাৰ হেনো গা বেয়া। মই এপাক দেউতাৰ ওচৰলৈ, মাৰ ওচৰলৈ যাব লাগিছিল, মই নগলো। কিন্তু মই বহুত ডাঙৰ অন্যায় কৰিলো। নাই দে, এটা সামান্য কাম কৰা ল'ৰাই ইমানখিনি কথা বুজি পায়, আৰু মই এইখিনি কথাও বুজি নাপাওঁ যে মা দেউতাৰ প্ৰতি আমাৰ কৰিবলগীয়া বহুত আছে। মা দেউতাক আমি অৱজ্ঞা কৰিলে আমাৰ বহুত পাপ লাগিব। সেই কথাটো বাৰু আমি বুজি পাব নালাগেনে? নাই, মই আজিয়ে গাঁৱৰ ঘৰলৈ যাম।